মদঘৰীয়াৰ ঘটনাৰে জড়িত গাড়ী চালকক ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হৈছে। লাহোৱালত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ চালক শামীম আহমেদক। ঘটনাৰ নিশাৰে পৰা আত্মগোপন কৰি আছিল শামীম আহমেদে। মহানগৰীৰ মদঘৰীয়াৰ সেই ভয়ংকৰ পথ দুৰ্ঘটনা শনিবাৰে নিশা প্ৰাণ হেৰুৱাইছিল তিনিগৰাকী যুৱতীয়ে আৰু সেই নিশা পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকৰ চালক সুভাষ পটৰকো ইতিমধ্যে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু এইবাৰ শামীম আহমেদক গ্ৰেপ্তাৰ কৰা হ'ল ডিব্ৰুগড়ত। মহানগৰ আৰক্ষীয়ে জিম্মাত লোৱাৰ পাছত ডিব্ৰুগড়ৰ পৰা নিশাই তেওঁক গুৱাহাটীলৈ অনাৰ সম্ভাৱনা আছে। আৰু ডিব্ৰুগড়ৰ পৰা পোনে পোনে সংযোজিত হৈছে দেৱজিৎ চুতীয়া। দেৱজিৎ, পোনে পোনে মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি পৰিৱেশত, ক'ৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল শামীমক, ক'ত লুকাই আছিল, কি সংযোগ? দেৱজিৎ। হয় শুনিছক, আচলতে গুৱাহাটী মদঘৰীয়াত যিটো শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছিল, য'ত তিনিগৰাকী যুৱতীয়ে প্ৰাণ মৃত্যু সাৱটি ল'বলগীয়া গৈছিল, তাৰ পিছতে যিখন গাড়ীখনৰ যিজন চালক শামীম আহমেদ, তেখেত পলাতক অৱস্থাত আছিল। আৰু আজি বিয়লি ৩ পৰা ৪ বজাৰ ভিতৰত ডিব্ৰুগড়ৰ মোহনবাৰী বাইপাছত তেখেতক আৰক্ষীয়ে আটক কৰে। ডিব্ৰুগড়ৰ মোহনবাৰী বাইপাছত, যিটো লাহোৱাল থানাৰ অন্তৰ্গত পৰে, মোহনবাৰী বাইপাছত তেওঁ গৈ আছিল, খোজকাঢ়ি গৈ আছিল বাইপাছেৰে। তেনে অৱস্থাতে আৰক্ষীয়ে তেখেতক সন্দেহবশতঃ তেখেতক তালাচী চলায়। যিহেতু তেখেতৰ ফটো ইত্যাদি কৰি ইতিমধ্যে অসমৰ বিভিন্ন থানাত যিহেতু বিলাই দিয়া হৈছিল আৰু আৰক্ষীয়ে তেওঁৰ সন্ধানত আছিল, বিভিন্ন ঠাইত তেওঁৰ সন্ধানত আছিল আৰু তেখেতৰ যিহেতু ফোন ইত্যাদি ট্ৰেছ কৰি থোৱা আছিল। আৰু সেই অনুপাতে তেখেতৰ বিয়লি ৩ পৰা ৪ বজাৰ ভিতৰত ডিব্ৰুগড় মোহনবাৰীৰ যি বাইপাছ আছে, সেই বাইপাছত তেখেতে খোজকাঢ়ি গৈ আছিল। আৰু তেনে অৱস্থাতে আৰক্ষীয়ে, যান বাহন আৰক্ষী আৰু তাৰ লাহোৱাল আৰক্ষীয়ে তাতে তেওঁক সন্মুখাসন্মুখী হয় আৰু তেওঁক তালাচী চলায় আৰু সোধা পোছা কৰাৰ অন্তত তেওঁ শামীম আহমেদ বুলি নিশ্চিত হয় আৰু লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰে। আৰু গ্ৰেপ্তাৰ কৰি এই মুহূৰ্তত তেখেতক লাহোৱাল আৰক্ষী থানাতে ৰখা হৈছে, আৰক্ষী জিম্মাত ৰখা হৈছে। ইতিমধ্যে গুৱাহাটীৰ যিটো আৰক্ষী, এই গোটেই খবৰ দিয়া হৈছে আৰু গুৱাহাটী আৰক্ষী ডিব্ৰুগড়লৈ ৰাওনা হৈছে আৰু তেখেতক গুৱাহাটীৰ আৰক্ষীৰ হাতত তেখেতক অৰ্পণ কৰা হ'ব। আৰু এই মুহূৰ্তত তেখেতক লাহোৱাল আৰক্ষী থানাতে ৰখা হৈছে। আৰু দিনৰ বিয়লি প্ৰায় ৩ পৰা ৪ বজাৰ ভিতৰত মোহনবাৰীৰ যি বাইপাছ আছে, সেই মোহনবাৰী বাইপাছত তেখেতক খোজকাঢ়ি গৈ থকা অৱস্থাত দেৱজিৎ, মই জানিব বিচাৰিম, দৰ্শকসকলেও জানিব বিচাৰিব, দেৱজিৎ, তিনিগৰাকীকৈ যুৱতীক লৈ গৈছিল এই শামীম আহমেদে গাড়ীখন চলাই। কি ঘটনাক্ৰমত তেওঁ গৈ ডিব্ৰুগড় পালেগৈ? ক'ত আশ্ৰয় লৈ আছিল? তাত কোনোবা সম্পৰ্কীয়, আত্মীয়, বন্ধু বান্ধৱ আছিল নেকি? বা এই শামীমৰ পৰা কিবা ধৰণৰ তথ্য আৰক্ষীয়ে উদ্ঘাটন কৰিব পাৰিছে নেকি? সবিশেষ কিবা তথ্য আছে নেকি দেৱজিৎ? গোটেই কথাটো এতিয়ালৈকে আৰক্ষীয়ে কোনো ধৰণৰ তথ্য আচলতে ৰাজহুৱা কৰা নাই বা সংবাদ মাধ্যমৰ আগত কোৱা নাই। কালি এটা কথা নিশ্চিত হৈছে, তেখেতক মোহনবাৰীৰ যিটো বাইপাছ, সেই বাইপাছত তেখেতে খোজকাঢ়ি গৈ আছিল আৰু খোজকাঢ়ি গৈ থকা অৱস্থাত যান বাহন আৰক্ষী আৰু লাহোৱাল থানাৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযানত তেখেতক আটক কৰে। আৰু তেখেতক যিহেতু ফটো ইত্যাদি তেওঁলোকৰ হাতত আছিলে, তেওঁৰ তথ্য ইতিমধ্যে থানাই যিহেতু দিয়া হৈছিল আৰু তেখেতক তাতে সন্দেহবশতঃ তেখেতক সোধা পোছা কৰে আৰু তেখেতৰ যিটো নিশ্চিত হয় যে এওঁ শামীম আহমেদ, আৰু তাৰ লগে লগে তেখেতক গ্ৰেপ্তাৰ কৰি লাহোৱাল আৰক্ষী থানাত ৰখা হৈছে। কিন্তু তেওঁ এই অৱস্থাত ক'ত আছিল, ক'লৈ গৈ আছিল, তেওঁৰ কোন আত্মীয় কোনোবা ইয়াত আছিল নেকি, কোনো কথা এতিয়ালৈকে আচলতে জানিব পৰা হ'লে পৰৱৰ্তী সময়ত হয়তো আৰক্ষীয়ে এই কথাখিনি অৱগত কৰিব। কিন্তু সম্প্ৰতি তেখেতক ডিব্ৰুগড় লাহোৱাল আৰক্ষী থানাত ৰখা হৈছে আৰু মহানগৰ আৰক্ষী যিহেতু ৰাওনা হৈছে ডিব্ৰুগড়লৈ আৰু তেওঁলোকৰ হাততে যিহেতু শামীম আহমেদক গতাই দিয়া হ'ব। আৰু তাৰ পাছতে হয়তো আৰক্ষীয়ে আমাক এই বিষয়ে তেওঁ ক'ত আছিল, কি কথা সবিশেষ হয়তো আমাক বৰ্ণনা কৰিব। কিন্তু এই মুহূৰ্তলৈকেতো আৰক্ষীয়ে কোনো ধৰণৰ তথ্য তেখেতৰ বিষয়ে অৱগত কৰা নাই। ধন্যবাদ জনাইছোঁ দেৱজিৎ। যদি কিবা তথ্য থাকে নিশ্চয় আপুনি জনাব। যিহেতু শামীম আহমেদৰ গোটেই প্ৰসংগক লৈ তিনিগৰাকী যুৱতীৰ অকাল মৃত্যু, পথ দুৰ্ঘটনা, ভয়ানক পথ দুৰ্ঘটনা, কি আছিল, কি হৈছে, সকলো জানিবলৈ উদ্গ্ৰীৱ হৈ আছে। যদি সবিশেষ তথ্য আহে নিশ্চয় দেৱজিৎ চুতীয়াই আমাক জনাব।